নাই মই মানে মোৰ যেহেতু এইটো ইনভেষ্টিগেশ্যন হৈ আছে মোক এখন নোটিছ আহি পেলাই এইটো মাতিলে 11 তাৰিখে যোনখন নোটিছ দিলে তো মই যোৱাকালি গ'লোঁ গৈ মই যোনখিনি ক'বলগীয়া ষ্টেটমেণ্ট আছিলে মই গোটেইখিনি তেওঁলোকক ক'লোঁ আৰু মই খুব ভাল পাইছোঁ কালিও মই আপোনালোকৰ আগত কথাখিনি একে কথাই কৈছোঁ যে খুব ভাল পাইছোঁ যে তেওঁলোকে মোক মাতিছে কাৰণ এই গোটেই ইছ্যুটো লৈ ফাৰ্ষ্ট কমপ্লেইন ময়ে কৰিছিলোঁ যেনেকৈ এইমাত্ৰ ছাৰেও ক'লে যে মানে এই কমপ্লেইনটো মই আমাৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰক মই প্ৰথম দিছিলোঁ যে মোক সোমাব দিয়া নাই পুলিং ষ্টেচনৰ ভিতৰত যিহেতু এজ এন অথৰাইজড ৰেপ্ৰেজেণ্টেটিভ মই পাৰোঁ সোমাবলৈ পুলিং ষ্টেচনত চাব পাৰোঁ মই প্ৰিচাইডিং অফিচাৰজনৰ লগত কথা পাতিব পাৰোঁ তো মই এজ পাৰ ECL ৰুলছ মতে যোনখিনি মই কৰিব লাগে মই গোটেইখিনি ৰুলছখিনি ফ'ল' কৰি মই গৈছোঁ মই কথা পাতিছোঁ তাৰ মাজতে আহি মোক ৰখাইছে তেওঁলোকে কৈছে যে যাব নোৱাৰে বুলি সেইকাৰণে মই আকৌ গেটলৈ ওলাই আহিলোঁ আহি তেওঁলোকৰ লগত কথা পাতিলোঁ যে কিয় কিবা নতুন ৰুল ওলাইছে নেকি নটিফিকেশ্যন ওলাইছে নেকি আপুনি জনাওক মোক তেতিয়া OCৰ লগতো মই নিজে কথা পাতিলোঁ তেতিয়া তেওঁ ক'লে যে নাই নাই এইটো মিছআণ্ডাৰষ্টেণ্ডিং এটা হৈছে আপুনি যাব পাৰে আমি ভাবিছিলোঁ যে নোৱাৰে বুলি সেইকাৰণে মই আকৌ গ'লোঁ চাই আহিলোঁ 3টা পুলিং ষ্টেচন আছিলে সেই আপোনাৰ পাণবজাৰ হাইস্কুলৰ ভিতৰত তো গোটেই এইখিনি হৈ পেলাই তাৰপিছত আবেলি যিহেতু মই এই কমপ্লেইনটো দিছিলোঁ আমাৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰে নিজে এখন পাব্লিক নটিচ ইছ্যু কৰিলে আবেলি 5:30 মানত তো সেইকাৰণে খুবেই ভাল হ'ল তেওঁলোকে নিজে ক্লেৰিফাই কৰি দিলে কগনিচেন্সটো লৈ পেলাই সেইকাৰণে পিছতহে মই গম পালোঁ যে এনেকৈ ফল্ছ এলিগেশ্যন লগাই এখন মোৰ নামত FIR এখন লঞ্চ কৰিলে তেওঁলোকে এই গোটেই চিটুৱেশ্যনটো লৈ সেইকাৰণে খুবেই ভাল পাইছোঁ যে মই এটা নিজৰ এটা অপৰচুনিটি পাইছোঁ মোৰ নিজৰ ষ্টেটমেণ্টখিনি ভালকৈ আগুৱাই দিব চব বস্তুখিনি ভালকৈ তেওঁলোকক কৈ আহিছোঁ আৰু মোৰ গোটেই বিশ্বাস আছে যে ইনভেষ্টিগেশ্যনটো তেওঁলোকে ভালকৈ কৰিব ফেয়াৰলি কৰিব সেইটোৱে হয় তে এইটোত মই হয় সেইখিনি বস্তু মই সেই বস্তুখিনি মই অলৰেডি কৈছোঁ তাতে যে যিহেতু PSOটো তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ মানুহ হয় তেওঁলোকৰ এটা ট্ৰেইনিং আৰু এটা অৰিয়েণ্টেশ্যন কৰা হয় চ' তেওঁলোকে যিহেতু সেইটো বস্তু ভালকৈ জানিব লাগে চ' মোৰ ফালৰ পৰা মই অলৰেডি কোৱা হৈছিলে তেওঁক যে যিহেতু ৰুল মতে নোৱাৰে বুলি তে সেইকাৰণে এতিয়া যিহেতু তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ মানুহ তেওঁলোকে কৈছে তেওঁলোকৰ ওপৰৰ পৰা অৰ্ডাৰ আহিছে যে কেণ্ডিডেটৰ লগত থাকিব লাগে বুলি চ' এতিয়া সেইটোত মই কি কৰিম আৰু মই নিজৰ ফালৰ পৰা মই চেষ্টা কৰিছোঁ দিছিলোঁ চ' এতিয়ালৈ CIDয়ে মোক কৈছিলে যে মোৰ এপ্লিকেশ্যনটো তেওঁলোকে CIDলে ফৰৱাৰ্ড কৰিব আৰু যদি আহি থকা টাইমত যদি আৰু এনেকুৱা মৰ্ফ ভিডিঅ' বা কিবা ওলায় তেতিয়া তেওঁলোকে সেইবোৰ গুচাব আৰু যোনখিনি মানুহে অলৰেডি সেই ফল্ছ ইনফৰ্মেশ্যনখিনি মোৰ চাৰ্কুলেট কৰি আছে তেওঁলোকৰ ওপৰত একো এতিয়ালৈ একশ্যন লোৱা হোৱা নাই হয়